আমি এটা পাৰ্টিক ৰিপ্ৰেজেণ্ট কৰোঁ সেই পাৰ্টিৰ যিখিনি মূল মানুহখিনি তেওঁলোকৰ লগত আমাৰ কণ্টেক্টটো থাকিব লাগে কিন্তু কোনো ধৰণৰ আমাৰ সহযোগ আমাক কৰা নাই এতিয়া দিল্লী লিডাৰশ্বিপৰ পৰা আম আদমি পাৰ্টিৰ যিটো পৰিস্থিতি তো ইয়াতে কোনো ধৰণৰ ফিউচাৰ নাই আজিও কৈছোঁ আৰু কালিলৈকে মই ক'ম ৰাজনীতি মই কৰিমে দল বেয়াৰ ফালে যোৱাৰ লৈ গুচি আহিলে তেনেকুৱা নেকি আম আদমি পাৰ্টিৰ অসমৰ একমাত্ৰ পাৰিষদ আছিলে মাছুমা বেগম 42 নম্বৰ ৱাৰ্ডৰ পাৰিষদ আছিলে তেখেতে আৰু কিছু সময় পূৰ্বে তেখেতে দলীয় কাৰ্যালয়ত গৈ যি ধৰণে তেখেতে চিঠি জনাইছে বা যি ধৰণৰ আবেদন দিছে আবেদন দি তেখেতে সকলো কাৰ্যকৰ্তাৰ পৰা প্ৰেচিডেণ্টৰ তেখেতে মহিলাৰ যি বিশেষভাৱে দায়িত্ব দিছিলে মহিলাৰ সভানেত্ৰীৰ দায়িত্বত থকাৰ পিছতো পদত্যাগ কৰা বুলি এখন তেখেতে সামাজিক মাধ্যমতো ইতিমধ্যে দিছে আৰু দলীয় কাৰ্যকৰ্তাসকলকো জনাইছে যিগৰাকী ভাৰপ্ৰাপ্ত সভাপতি আছে ভৱেন চৌধুৰীৰ ওচৰত সেইখন দাখিল কৰিছে আৰু এই মুহূৰ্তত আমি তেখেতৰ লগত আছোঁ আৰু তেখেতৰ পৰা গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম বিশেষকৈ যদি চোৱা যায় আপুৰ নেত্ৰী মাছুমা বেগম এক প্ৰকাৰ সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয় আছিলে আৰু পূৰ্বৰে পৰা 42 নম্বৰ পাৰিষদৰ হিচাপে জয়ী লাভ কৰিছিলে আৰু তেখেতে যেতিয়াই চোৱা যায় তেতিয়া দিল্লীত গৈও তেখেতে সজোৰে তেখেতৰ কণ্ঠ উচ্চাৰিত কৰিছিলে তাৰপিছতনো কিয় তেওঁ দলটো বাদ দিব লগা হ'ল তেওঁৰ মুখেৰে জানিবলৈ চেষ্টা কৰিছোঁ কি হৈছে গোটেই কথাখিনি কাম মনটো আছিলে কাম কৰিবলৈ আৰু কৰিও আছিলোঁ অলপ মনটো ভাঙিছে এইটো কাৰণে কাৰণ যেতিয়া আমি এটা পাৰ্টিক ৰিপ্ৰেজেণ্ট কৰোঁ সেই পাৰ্টিৰ যিখিনি মূল মানুহখিনি তেওঁলোকৰ লগত আমাৰ কণ্টেক্টটো থাকিব লাগে কিন্তু কোনো ধৰণৰ আমাৰ সহযোগ আমাক কৰা নাই এতিয়া দিল্লী লিডাৰশ্বিপৰ পৰা আৰু ছেকেণ্ড কথা এইটো একেবাৰে টোটেলি মোৰ ডিচিশ্যন হয় ৰাইজৰ কাৰণে যিহেতু কাম কৰিব মই ওলাই আহিছিলোঁ আৰু ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে আপোনাৰ এটা প্লেটফৰ্ম লাগে আৰু যিটো প্লেটফৰ্ম মোক আম আদমি পাৰ্টিয়ে দিছিলে কিন্তু বৰ্তমান যিটো আম আদমি পাৰ্টিৰ যিটো পৰিস্থিতি তো ইয়াতে কোনো ধৰণৰ ফিউচাৰ নাই মানে পাৰ্টিৰ এতিয়া বৰ্তমান চ' নিজকে ষ্টেবল ৰাখিবলৈ মই এটা পাৰ্টিৰ এইটো ডিচিশ্যন ল'লোঁ বাকী মই ৰাজনীতি এৰিম বুলি কেতিয়াও কোৱা নাই ৰাজনীতিত মই থাকিমেই যিটো ডিচিশ্যন মই লৈছোঁ আজিও কৈছোঁ আৰু কালিলৈকে মই ক'ম ৰাজনীতি মই কৰিমেই আৰু ৰাইজৰ কাৰণে যিহেতু ওলাই আহিছোঁ মই সেইটো কাম এতিয়াও কৰিম আৰু পিছলৈকে কৰি যাম কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ল যাৰ কাৰণে আপুনি এনেধৰণৰ এটা ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ল অসুবিধা মানে আপোনাৰ নিজে দেখিছে পাৰ্টিত বহুত মানুহ আহে আৰু যায় চ' সেইটো বাৰু পাৰ্টিত থাকেই সেইটো কোনো প্ৰব্লেম নাই কিন্তু কথাটো হ'ল যে বৰ্তমান আমাৰ অসমত যিখিনি আম আদমি পাৰ্টিৰ সমস্যাবোৰ আছে আমাৰ মাজত একতাটো নোহোৱা হৈ গৈছে আমাৰ পাৰ্টিটোৰ মাজত বাকী পাৰ্টিৰ কোনো কাৰ প্ৰতি মোৰ একো অভিযোগ নাই এইটো মোৰ পাঞ্জাৱৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে ভাগৱন মানে আৰু ইফালে দিল্লীৰ মুখ্যমন্ত্ৰীক আপোনাৰ লগত এটা খুব ঘনিষ্ঠ ফটোও আছে এতিয়াও সেই তেখেতসকলৰ লগত যোগাযোগ কেনেধৰণৰ হয় এতিয়া বৰ্তমান তেখেতসকলৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই মোৰ সেইটো কাৰণে অলপ মনটো বেয়া হৈছে কাৰণ ধৰক মাইণ্ডত কিবা এটা চলি আছিলে ৰখি আছিলোঁ ইমান দিন যে MP ইলেকশ্যনৰ পিছত তেওঁলোকে একবাৰ হ'লেও আমাক কণ্টেক্ট কৰিব বা আমাৰ পাৰ্টিটোক অলপ হ'লেও সহযোগ কৰিব তো তেনেকুৱা কোনো ধৰণৰ সহযোগ মানে আমাৰ লগত কৰাই নাই চেণ্ট্ৰেল আৰু ৰাজ্যৰ মাজত কোনো ধৰণৰ যোগাযোগ নাই গেপ এটা আছে বৰ্তমান নাই আগতে আছিলে নোহোৱা নহয় কাৰণ তেওঁ আহিছিলেও অসমত বা ময়ো দিল্লীলৈকে গৈছিলোঁ কিন্তু এতিয়া টোটেলি এক বস্তুটো নোহোৱা হৈ গ'ল মানে সেইটোৱে অসমে নহয় নৰ্থ ইষ্টৰ এক প্ৰকাৰ আপোনাৰ যেতিয়া ভিডিঅ' ভাইৰেল হৈছিলে বিশেষকৈ আপুনি তাত গৈ ভাষণ ৰাখিছিলে সেই সময়ত সকলোৱে কৈছিলে যে অসমৰ এখন মুখাই আহিছে মাছুমা আজিৰ দিনটো যদি চোৱা যে মাছুমাই এতিয়া এৰিব লগা হৈছে কি ক'ব গোটেই কথা তাৰ ওপৰত মই ক'বলগীয়া মই ক'লোৱে এটা কথাই যে কাম কৰিব আহিছিলোঁ একচুৱেলি যেতিয়া পাৰিষদ হিচাপে জয়ী হৈছিলোঁ বহুত ইচ্ছা আছিলে ৰাইজৰ কাৰণে বহুত কিবা কৰিম কিন্তু লাহে লাহে যেন একো কৰিব নোৱাৰা হৈ গ'লোঁ নেকি কাৰণ পাৰ্টিৰ ছাপৰ্টটো বহুত বেছি জৰুৰী হয় তো পাৰ্টিৰ ছাপৰ্টটো আছে যদিও মানে মই দেখা নাই পাৰ্টিৰ কিবা এটা ভৱিষ্যত ভাল এতিয়া অসমত চ' সেইটো কাৰণে দল বেয়াৰ ফালে যোৱাৰ লৈ গুচি আহিলে তেনেকুৱা নেকি তেনেকুৱা কথা নহয় যে দল বেয়া হোৱাৰ লগে লগে গুচি আহিম দলটো বহুত আগৰ পৰাই ভাল বেয়া চলি আছিলে নিজে দেখিছে কিমান মানুহ আহিছে গৈছে বাট আজিলৈকে মই কোনো ধৰণৰ এনেকৈ ডিচিশ্যন লোৱা নাই যে দল বেয়া হোৱাৰ লগে লগে মই গুচি যাম তেনেকুৱা কথা নহয় কিন্তু সহযোগটো বহুত বেছি জৰুৰী হয় আজি যদি আমি ইয়াতে হাত ভৰি মাৰি থাকিলে কি হ'ব যদি আমাক নিজৰ য'ত গুৰিটো আছে গুৰিৰ পৰা একো গুৰুত্ব দিয়া নাই গুৰিৰ পৰা গুৰুত্ব দিলেহে আমি কিবা এটা কৰিব পাৰিম ইজি কথাত আমি ইয়াতে হাত ভৰি মাৰি থাকি লাভ নাই যদি গুৰিৰ পৰা আমাক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে পাৰিষদ হিচাপে 5 বছৰ কাৰ্যকাল পাইছিলে আৰু 2 বছৰ সম্পূৰ্ণ হ'লে আৰু 2 বছৰত আপুনি কিবা দলীয় ক্ষোভ আছে নেকি বিশেষকৈ ধৰক ফাণ্ডৰ কথা আছে নেকি তেনেকুৱা কিবা আপুনি কোনোবা কিন্তু অসুবিধাৰ সন্মুখীন হৈছে নেকি যিখন চৰকাৰ চলি আছে তাৰ পৰা হয় যিখন চৰকাৰ চলি আছিলে বিশেষ একো বেছি অসুবিধা হোৱা নাই কিন্তু অলপ চলপ অসুবিধা হৈছে কাৰণ বিৰোধীত যিহেতু আছিলোঁ যিখিনি কাউন্সিলৰ ফাণ্ড সেইখিনিতো পাইছিলোঁ কিন্তু MLAৰ অলপমান ফাণ্ড যেতিয়া আহে তেওঁলোকে অলপ মোক দিবলৈ অলপ সেইটো কৰিছিলে কিন্তু তাৰপিছতো মই যিখিনি পাৰিছোঁ মোৰ ৱাৰ্ডত বহুতখিনি কামেই মই কৰিছোঁ আৰ্টিফিচিয়েল বানৰ সমস্যা মোৰ ৱাৰ্ডত বহুত বেছি আছিলে কিন্তু আজিৰ দিনত নাই এতিয়াও কাম চলি আছে ৰাস্তাৰ কাম তো অসুবিধা হৈছিলোঁ আৰু হোৱা নাই বুলিও ক'লেও হ'ব বিৰোধীত থকাৰ কাৰণে হেঁচা আছিলে বুলি ক'ব পাৰি নেকি
কোনটোৰ ওপৰত যে থকাৰ বাবে আপোনালোকৰ হেঁচা আছিলে নেকি কোনোবাখিনিত ফাণ্ড দিয়া নাই আপুনি নিজে উল্লেখ কৰিছে কোনোবাখিনিত হয় 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 সেইটো মই আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ বিৰোধীত থাকিলে অলপতো প্ৰব্লেম সিহঁতে দিবই সেইটোতো নোহোৱা নহয় কিন্তু GMC ৰিলেটেড কাম থাকিলে সমানে হৈছে কিন্তু নেক্সট ডেষ্টিনেশ্যন কি বুলি ক'ব পাৰি আপোনাৰ ডেষ্টিনেশ্যন ডিচাইড হোৱা নাই যিহেতু ৰাইজে মোক আজি থিয় কৰাইছে জয়ী কৰি আনিছে তো ৰাইজে য'ত মোক দেখিব বিচাৰে মই তাতেহে থিয় হ'ম সেইটোৱে এটা কথা কৈছোঁ যিহেতু ৰাজনীতি নেহৰু বুলি কৈছোঁ তো ৰাজনীতি মই কৰিমেই আজিও কৰি আছোঁ কালিলৈকেও কৰিম পদুমৰ ফালে নে হাতৰ ফালে নে ঢাপলি মেলাৰ সম্ভাৱনা আছে নাই এতিয়া মই কোনো ধৰণৰ ডিচিশ্যন লোৱা নাই এয়া আছিলে পাৰিষদ মাছুমা বেগমৰ মন্তব্য তেখেতে উল্লেখ কৰিছে যে কোনো এটা দলত যোৱাৰ এতিয়া সিদ্ধান্ত লোৱা নাই ৰাইজৰ লগত তেখেতে মেজমেল কৰিব আৰু মেজমেলৰ অন্তত ৰাইজে যি সিদ্ধান্ত দিব সেই সিদ্ধান্তই ল'ব কিন্তু তেখেতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি গৈছে যে যদিও তেখেতে বিৰোধীত আছিলে যাৰ বাবে কিছু ফাণ্ডিঙত তেখেতে অসুবিধাৰ পাইছিলে বিধায়ক পুঁজিৰ পৰা বা MP পুঁজিৰ পৰা যিসমূহ ধন পাব লাগে সেই ধন নোপোৱাৰ কথা কিন্তু তেখেতে মুকলিকৈ কোৱা পৰিলক্ষিত হৈছে আৰু এক প্ৰকাৰ আপৰ যে ক্ষতি হ'ব সেয়া কিন্তু নিশ্চিত বিশেষকৈ মাছুমা বেগমে দিল্লীত গৈ সহজৰে তেখেতৰ ভাষণ ৰাখিছিলে তাৰ উপৰিও একমাত্ৰ অসমৰে নহয় নৰ্থ ইষ্টৰ পৰা জয়ী হোৱা প্ৰথমগৰাকী তেওঁৱে আছিলে পাৰিষদ আৰু যাক লৈ পেলাই নৰ্থ ইষ্টত আগবাঢ়িছিলে আপে এতিয়া আপৰ যিসকল নেতা আছে তেখেতসকলৰ লগত যোগাযোগ হোৱা নাই বুলি উল্লেখ কৰিছিলে আৰু আপৰ যেতিয়া প্ৰতিগৰাকী নেতা আহিছিলে তেতিয়া কিন্তু যদি চোৱা যায় দিল্লী বিমানবন্দৰৰ পৰা আহি যেতিয়া গুৱাহাটী বিমানবন্দৰত নামে তেতিয়া উষ্ম আদৰণি জনাইছিলে সেইসমূহ স্মৃতি আপোনাৰ কি বুলি ক'ব এতিয়া সেইসমূহ স্মৃতিয়ে হৈ ৰ'ব নেকি মই এতিয়াও ক্লিয়াৰকৈ কৈছোঁ আপক মই কেতিয়াও বেয়া নাপাওঁ আজি যিটো স্থানত থিয় হৈছোঁ মোক আম আদমি পাৰ্টিয়ে দিছে তো সেইটো এতিয়ালৈকে মই মোৰ নিজৰ প্ৰফাইলৰ পৰা ফটোজবোৰ চেঞ্জ কৰা নাই এতিয়া দেখিলে আপুনি অৰবিন্দ ছাৰৰ ফটো এতিয়া লাগি আছে মোৰ লগত চ' বহুত বেছি আশা আছিলে আম আদমি পাৰ্টিৰ পৰা কাম কৰিবলৈ কিন্তু অসমত বৰ্তমান ফিউচাৰ নাই এইখিনি মুহূৰ্তত আন এটা ব্যক্তিগত প্ৰশ্নলৈকে আহিছোঁ যে আপোনাৰ স্বামীয়ে প্ৰায় 1.5 বছৰ পূৰ্বে আপৰ পৰা গৈ বিজেপিত যোগদান কৰিছে তেওঁ আপৰ এটা ভাল পোষ্টতে আছিলে গোটেইখিনিত কোনোবাখিনিত আপোনালোকৰ যোগাযোগ জৰিয়তে হৈছে নে কেনেকুৱাকৈ নাই বৰ্তমান তেওঁৰ লগত মোৰ কোনো ধৰণৰ কণ্টেক্ট নাই মই এতিয়া ছেপাৰেটকৈ আছোঁ ট'টেলি সেইটো তেওঁৰ ডিচিশ্যন আছিলে আৰু এতিয়া যিহেতু মই বিজেপিত যাওঁ বুলি কোৱা নাই যিহেতু এতিয়ালৈকে মই ডিচিশ্যন লোৱা নাই এতিয়ালৈকে চ' সেইটো মোৰ ডিচিশ্যন হ'ব এইটো কোনো ধৰণৰ তেওঁৰ লগত ৰিলেটেড নহয় এইটো একচুৱেলি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ